এতিয়া আমাৰ সমাজৰ দায়িত্ব থকাৰ লগতে আমাৰ প্ৰশাসনৰ এইটো দায়িত্ব থাকিব যে মানেগৰকা এই অঞ্চলৰ ৰাইজে যাতে নিত্যব্যয়ী ব্যৱহাৰ্য সামগ্ৰীৰ নাটনি নহয় আৰু স্বাস্থ্যসেৱা প্ৰতিও আমি চকু দিব লাগিব ইয়াত, কাৰণ বানপানী অহাৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ অসুখ বিসুখে দেখা দিব। পশুধনৰ কথা চিন্তা কৰিব লাগিব যে পশুধনবিলাক এই অঞ্চলৰ ৰাইজ যিহেতু কৃষিপ্ৰধান অঞ্চল, ইয়াতে পশুধনৰ যাতে লোকচান কোনো নহয় সেই কথাটো আমি চাব লাগিব। তাৰ পিছতো বানপানীৰ পিছত পশুধনৰ আমি সাধাৰণতে দেখা পাওঁ যে জীৱ জন্তুৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, সেইখিনি প্ৰতিৰোধৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিব। এতিয়া ইমিডিয়েটলি চৰকাৰে বিশেষকৈ এই চৰাই চাপৰি এই অঞ্চলটোত আৰু বহু মানুহৰ ঘৰত পানী সোমাইছে, এককাললৈকে পানী সোমাইছে। Super.